আচলতে যিকোনো যেতিয়া বিষাদ আহে সমাজলৈ, বিষাদ যেতিয়া নামি আহে, আমাৰ অসমীয়া মানুহৰ এটা পৰম্পৰা যে সহায় কৰে। যি ধৰণে দেখা গৈছিল ক'ভিডত সকলোৱে সকলোকে সহায় কৰিবলৈ চেষ্টা কৰিছিল। আৰু বানপানী মই 2016ত MLA হোৱাৰ আগৰ পৰা বানপানীত লাগি থাকোঁ, বান সাহাৰ্য দিওঁ। 2016তো বিধায়ক হোৱাৰ পাছত অকল মোৰ সমষ্টিতে নহয়, মই দেৰগাঁও সমষ্টিতো যাওঁ, বোকাখাট সমষ্টিতো যাওঁ, তেতিয়া সৰুপথাৰ সমষ্টিৰ মৰঙীপাটতো মই খোৱা বোৱা ডিষ্ট্ৰিবিউট কৰোঁ। এইবাৰো দেখিছোঁ যে বহুত ৰাইজ ওলাই আহিছে। এতিয়া মই কালিয়ে দেখিছোঁ, মই এটা পাৰ্টিয়ে ভাত খুৱাই আছে আমাৰ হেৰিত মিঠাম চাপৰিত, তাৰ কেম্পটোত। মই তেওঁলোকৰ লগত একেলগে ফটো উঠিছোঁ, বহুত ধন্যবাদ জনাইছোঁ যে বহুত ভাল কাম কৰিছে। আৰু বহুতে তেনেকৈ খাদ্য বিতৰণ কৰিছে, কোনোবাই ভাত খুৱাইছেগৈ। কাৰণ কি চৰকাৰী ব্যৱস্থাটো অলপ সময় লয়, কাগজে পত্ৰৰ কথা আছে। যে কোনোবা এটা কেম্পত যদি আজি মানুহ আহি সোমাইছেই, সেই চৰকাৰীভাৱে চাউল তাউল পাওঁতে হয়তো 24 ঘণ্টা লাগিব পাৰে, বা তেওঁলোকক খোৱাৰ ৰন্ধাৰ ব্যৱস্থা নাথাকিব পাৰে। সেইকাৰণে কোনোবাই ভাত দিছে, এইটো বহুত ভাল কথা। আৰু মুখ্যমন্ত্ৰী মহোদয়েও আমাক কৈছে যে সকলোৱে এনেকুৱা সময়ত আচলতে যেতিয়া এটা দুৰ্যোগৰ সময়ত সকলোৱে আগবাঢ়ি সহায় কৰিব লাগে। তো জীৱন চুতীয়াটো 2008 চনৰ পৰা বিজেপি কৰি আছে, মোৰ লগত ভাল তেতিয়াৰ পৰাই সম্পৰ্ক। তেখেতে 2021ত টিকেটো বিচাৰিছিল, টিকেট নাপালেও তেখেতে দলৰ হৈ কাম কৰি আছে। আৰু আগতে ক'ভিডৰ টাইমতো তেখেতে প্ৰধানমন্ত্ৰীকো PM কেয়াৰত পইচা দিছে। আমাৰ তেতিয়া আজি মাননীয় মুখ্যমন্ত্ৰী তেতিয়া স্বাস্থ্যমন্ত্ৰী আছিল, তেখেতকো তেখেতে পইচা দিছে তেখেতৰ ৰিলিফ ফাণ্ডৰ কাৰণে। 21ৰ পাছতো আকৌ নিৰ্বাচন টিকেট নোপোৱাৰ পাছতো 5 লাখ টকা এবাৰ দি আহিছিলে পুঁজিৰ কাৰণে। তেখেতে এজন ছ'চিয়েল ৱৰ্কাৰে। তো মই তেখেতে মোক সুধিলে যে আপোনালোকৰ ফালে ভাল চলি আছে, মই দেখি আছোঁ, মই একো কৰিব পৰা নাই। বোলো কিয়? বোলে মই সেইদিনা বস্তু বাহানি দিছিলোঁ আৰু ফেচবুকত পোষ্ট দিলোঁ, মোক চাৰ্কল অফিচাৰে ফোন কৰিছে যে তই ফেচবুক পোষ্টটো ডিলেট কৰ। সৰুপথাৰ চাৰ্কল অফিচাৰে যে ফেচবুক পোষ্টটো ডিলেট কৰ, নহ'লে তই ইয়াৰ জবাবদিহি হ'ব লাগিব, ইয়াৰ মানে অফিচিয়েল একশ্যন ক'ম। সি ক'লে যে মইতো ফেচবুক পোষ্টটো ডিলেট কৰিব নোৱাৰোঁ, মই যিটো সত্য তাত বস্তু বাহানি দি আহিছিলোঁ, সেইকাৰণে দিলোঁ। ডিলেট নকৰিলে, সেইকাৰণে এখন নটিচ পঠাই দিছে তাত। কিছুমান আইন কানুন থাকে, কিন্তু সেইবিলাক সুপ্ত হৈ থাকে। আজি চবতে বেন কৰিব পাৰিব নি যে সাহায্য দিয়া নিষেধ বুলি ক'লেতো মানুহ সকলো ৰখি যাব। কাৰণ বহুতৰ এটা মায়া উপজেচনৰ এইখিনি ভোকাটোৰ মানুহৰ মুখত ভাত দিয়াটো, সেইটো কোনো আইনে বাধা দিব নোৱাৰে। ক'ৰ পুৰণিকলীয়া আইন কোনেও নাজানে, চবতে দিয়ে, য'তে ত'তে। এতিয়া মোৰ তাত প্ৰত্যেকটো কেম্পতে কালি কোনোবা মই কৈছোঁ যে এইপিনে ভাতটো তোমালোকে খুৱাই দিছোঁ, মোৰ কেম্প বেছি হৈছে। সেইটো আৰু মোৰ নিজৰ নামৰ কাৰণে কৰা নাই নহয়, সেইটো মোৰ এটা দুৰ্যোগৰ সময় মনে কয়। এতিয়া কালি খুমটাই চুমটাই এইফালে বেলেগেই খুৱাইছেগৈ, মই কৈছোঁ খবৰ লৈ আছোঁ যে আমুক কেম্পটো পালেগৈনে, তাত এটা কেম্প আছে, তাততো মোৰ নাম হ'বলৈ খোজা নাই। সেইকাৰণে তেতিয়া ইয়াক ক'লোঁ যে তোৰ নটিচখন পঠাইছে, মনটো বেয়া লাগিল। মই সেইকাৰণে ছ'চিয়েল মিডিয়াত দিছোঁ। ৰাজনীতিক হেঁচাই নহ'লে চাকৰি ভিতৰত কি কাম, ভালে পায় অফিচাৰবিলাকে। এতিয়া মই যে ভাত পানী দিওঁ, ইয়াৰ অফিচাৰবিলাকে সকলোৱে ভাল পায় যে আপুনি দি পেলাই সকাহ দিলে। কাৰণ নহয়, সিহঁতৰ ওপৰত বহুত প্ৰেছাৰ হৈ যাব নহয়, চবেই ধৰক সিহঁতকে ফোন মাৰি থাকিব ভোকত, চব মানুহ পগলা হৈ যাব। তেওঁ 21ত তেওঁ প্ৰাৰ্থিত্ব প্ৰয়াসী আছিলে, টিকট নাপালে, কিন্তু প্ৰাৰ্থিত্ব প্ৰয়াসী। তাৰপিছত অন্যৰ নিচিনাকে তেওঁ হেৰি খেলাগে নাই, নিদলীয় খেলি আকৌ আহি বিজেপিত যোগ দি লিডাৰ হয় নাই। তেখেতে টিকেট নাপালেও তেখেতে কৈছোঁ নহয়, টিকেট নোপোৱাৰ পাছত তেখেতে 5 লাখ টকা মুখ্যমন্ত্ৰী মহোদয়ৰ হাতত এটা CM ৰিলিফ ফাণ্ডত পইচা দি আহিছিলে। তেখেততো চমক সৃষ্টিকাৰী কাৰ্য নহয় এইটো, তেখেতৰ একো চমক পায়। তেওঁতো এজন ঠাণ্ডা মুণ্ডা মানুহ, দেখিলে আপোনাৰ গম পাব। নটিচ পাইতো চুপচাপ বহি আছিল, মোক ক'লতহে মই এখন কাগজখন আনি পেলাই হেৰি কৰিছোঁ। আৰু সকলোৱে কৈছে তেখেতে ক'ভিডৰ সময়তো কালি কোনোবা এটা মোৰ পোষ্টত লিখিছে যে গোটেই মৰঙীত চবতে ক'ভিডৰ সময়ত তেওঁ ৰিলিফ দিছিলে। মানে এইটো বিজেপি কৰ্মীৰে এইটো অৱস্থা, বিজেপি চৰকাৰ আছে, বিজেপি কৰ্মীৰে এইটো অৱস্থা। এইটো ৰাজনৈতিক কথা, কাৰণ তাততো আৰু অইনেও দিছে বোলে, অইন কেইবাটাও সংগঠন দিছে, সিহঁতৰ ওপৰত এতিয়া চৌকছ কৰিছে নাই, সেইটোৱে কথা। মই জনাতে মই যেতিয়া এইটো বস্তু ষ্টাডি কৰিলোঁ, তেখেতে চুতীয়া ছাত্ৰ সন্থা, সদৌ অসম ছাত্ৰ সন্থা সকলোৱে দিছে, সেইবিলাকক চৌকছ কৰিল নাই। আৰু আইনটো সকলোৰে কাৰণে হ'ব। মোৰ তাত বহুতে দি আছে, ময়ো দি আছোঁ, ময়োতো পাৰ্মিশ্যন ল'ব লাগিব। আমিতো আইনৰ উৰ্ধত নহয়। মোলৈ নটিচখনতো এতিয়ালৈকে অহা নাই যে কেলৈ খাদ্য বিলাই ফুৰিছে। আপোনালোকৰ প্ৰেছ চিনাতলী সাংগতো বিলাই ফুৰিছে, সিহঁতৰতো নটিচ অহা নাই। আৰু বহুতে বিলাই আছে, কালৈতো নটিচ অহা নাই। যদি এনেকুৱা আইন থাকে, আমি আচলতে বিধায়ক ক'লেও নোৱাৰোঁ দিব একো। আৰু এটা কথা, আপোনাৰ যেতিয়া ককাই ভাই বন্ধু, দ্বিতীয়তে এজন মানুহ নদীত, প্ৰশাসন এতিয়া এই সময়ত কোনে বাৰু প্ৰশাসনৰ মানুহ বানপানীত দৌৰি ফুৰিছে? কোনে গৈ কাগজখন লৈ চাকৰিৰ ভিতৰত থিয় হৈ থাকিব, দিব, ফাইলত পৰিব, দুদিনৰ পাছত পাৰ্মিশ্যন দিব? তেতিয়ালৈ মানুহখিনিয়ে আৰু পাব্লিকে যে সমৰ্থন কৰে মানে এই বানপীড়িতসকলক, এতিয়া বহুত সকাহ দিয়ে আমাৰ চৰকাৰক। নহ'লেতো ডাঙৰ বিদ্ৰোহ হৈ গ'ল যে 24 ঘণ্টা আহি একো খাবলৈ নাই, চোৰ নাই ঘৰত, চাউল নাই, উটুৱাই নিলে। এই পাব্লিক যে আগবাঢ়ি আহে, সেইটো কাৰণে বাচি আছে বানপীড়িতসকল। যদি এনেকৈ যদি ঘটনা হ'বলৈ হয়, ডাঙৰ কথা।
একদম পৰিতাপৰ কথা, একদম নিৰ্লজ্জ কথা, লাজ লগা কথা। নিজকে মানে কিবা লাগিছে যে আমাকো এনেকেই ভাবিব যে এইজন এম এল এও এনেকুৱা নেকি। মোক কিন্তু কোনেও ক'ব নোৱাৰে। মই পষ্ট কৰিতো চবকে ধন্যবাদে দিছোঁ। কোনোৱে ক'ব নোৱাৰে যে কাৰোবাক তোৰ শব্দ কৈছোঁ। মই ভাল পাওঁ।